বায়েকক দৰাৰ ঘৰত থৈ ঘূৰি নাপালেহি ভাতৃ। মৰমৰ বায়েকক কইনাৰ হাজত দৰাৰ ঘৰত থৈ উভতি আহিছিলহে মাত্ৰ। পুৱতি নিশা ঘন কুঁৱলীৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল'লে কইনাৰ ভাতৃয়ে। লাহোৱালৰ চেঁচা দলঙত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। টেঙাখাটৰ তামুলীখাটৰ এখন বিয়াৰ পৰা কইনা থবলৈ গৈ ঘূৰি অহাৰ পথতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। গাড়ীখনত 5জন ব্যক্তি আছিল যদিও 4জনে গাড়ীৰ গ্লাছ ভাঙি কোনোমতে পানীৰ পৰা ওলাই প্ৰাণ ৰক্ষা কৰে। কিন্তু বাহনৰ ভিতৰত আবদ্ধ হৈ কৰুণ মৃত্যুক আঁকোৱালি ল'লে কইনাৰ ভাতৃয়ে। পৰৱৰ্তী সময়ত স্থানীয় ব্যক্তি দুৰ্ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখনৰ পৰা কইনাৰ ভায়েকৰ মৃতদেহ উদ্ধাৰ কৰে। অন্যহাতেদি 4জনক সংকটজনক অৱস্থাত ৰাইজৰ তৎপৰতাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। গাড়ীখনত আবদ্ধ হৈ মৃত্যু হোৱা যুৱকজন ঈশান গগৈ বুলি জানিব পৰা গৈছে। বৰ্তমান লাহোৱাল আৰক্ষী আৰু ঘোঁৰামৰা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এই সমগ্ৰ ঘটনাৰ বাবে বিভাগীয় কৰ্তৃপক্ষকেই দোষাৰোপ কৰিছে স্থানীয় লোকে। কাৰণ অসমমালা আঁচনিৰ জৰিয়তে নিৰ্মাণৰত ৰাস্তাটোত নাই কোনো সাংকেতিক চিহ্ন, যাৰ ফলত পূৰ্বতেও সেই একেটা স্থানতেই সংঘটিত হৈছে আন কেইবাটাও সৰু বৰ দুৰ্ঘটনা। অকল এইটোৱে ঘটনা বুলি ক'ব নোৱাৰি, ইয়াকে পিছেও বহুত ঘটনা হৈছে। আজি এখেতলোক বিয়া বৰযাত্ৰীত হ'বলৈ গৈছিলে টেঙাখাট তামুলীখাটৰ পৰা। তেখেতৰ ভগ্নী সম্বন্ধীয়া তেখেতে লাহোৱাল বকুল মাজগাঁৱত বৰযাত্ৰীত থৈ তেখেতলোকে আহিছিলে ছোৱালী থৈ। আহোঁতে পুৱা 3টা বজাত এই ঘটনাটো হৈছে আৰু ইয়াত মুঠতে 5জন যুৱক আছিল, 5জন আছিলে। 5জনৰ ভিতৰত 4জন দৰ্জাৰ খিৰিকী ভাঙি নিজে ওলাই তেখেতলোকে কোনোমতে নদী পাৰলৈ আহিলে। এতিয়া মেডিকেল কলেজ অসম মেডিকেল কলেজ ডিব্ৰুগড় মহাবিদ্যালয়ত তেখেতলোক ভৰ্তি হৈ আছে। আৰু এজন এতিয়া আমি গাড়ীখন যি তলত পানীৰ তলত সোমাই আছিলে, প্ৰায় এইটো 15-10 ফুট তলত তেখেতলোক এই গাড়ীখন সোমাই আছিলে। আমি স্থানীয় ৰাইজ সকলোৱে আমি ৰছী দি টানি গাড়ীখন অলপ বামলৈ কৰিলোঁ। বামত কৰি তেখেতক দেখিলোঁ যে এজন যুৱক গাড়ীৰ ভিতৰতে সোমাই আছে। তেখেতৰ মৃত্যু অৱস্থাত আমি দেখা পালোঁ। আৰু আমি স্থানীয় ৰাইজে তেখেতক আনিলোঁ বামলৈ। আনি মেলি তেখেতৰ নাম ওৰফে নিচান গগৈ ওৰফে বুবু গগৈ বুলি জানিব পৰা গৈছে। ইফালে চৰাইদেউ মাইবেলাতো ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বৰযাত্ৰীৰ বাহন। যোৰহাট হালুৱাটিঙৰ পৰা কইনালৈ ঘূৰি আহি থকা অৱস্থাত পুৱতি নিশা মাইবেলা অঞ্চলত দুৰ্ঘটনাত পতিত হয় বাহনখনে পথৰ দাঁতিত থকা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে বৰযাত্ৰীৰ বাহনখনে। দুৰ্ঘটনাটোত 5জনকৈ ব্যক্তি কম বেছি পৰিমাণে গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় আৰু চৰাইদেউৰ পৰা অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ।